নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি আছা আজি আসাম পুলিচৰ এক্সামৰ বাবে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ আশা কৰোঁ এই কুৱেশ্যনকেইটা তোমালোকক আগন্তুক ৰিটেন এক্সামত সহায় কৰিব গতিকে আমি এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সাগৰ দেখিছা হৈছে দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথি নেক্সট কুৱেশ্যনটো মাজলৈ আহিছোঁ মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাজ্যপালে মুখ্যমন্ত্ৰীক নিযুক্তি দিয়ে নেক্সট কুৱেশ্যনটো মাজলৈ আহিছোঁ চিৰচেনেহী মোৰ ভাষা জননী গীতটি কোনে ৰচনা কৰিছিল ইয়াৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মিত্ৰদেৱ মহন্ত চিৰচেনেহী মোৰ ভাষা জননী গীতটিৰ ৰচনা কৰিছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1985 চনত 1985 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল নেক্সট কুৱেশ্যনটো মাজলৈ আহিছোঁ বিহগী কবি বুলি কোন সাহিত্যিকক কোৱা হয় ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায় নেক্সট প্ৰশ্নটো হৈছে বিহাৰৰ ৰাজধানী চহৰখনৰ নাম কি ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পাটনা হৈছে বিহাৰৰ ৰাজধানী চহৰ 7 নম্বৰ কুৱেশ্যনটো হৈছে অগ্নিগড় কোন ঠাইত অৱস্থিত ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তেজপুৰত অগ্নিগড় অৱস্থিত 8 নম্বৰ প্ৰশ্নটো হৈছে অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ ঔপন্যাসিকজনৰ নাম কি ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সৈয়দ আব্দুল মালিক হৈছে অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ ঔপন্যাসিকজন আজিৰ 9 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক কোন ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অচ্যুত লহকৰ হৈছে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জনক 11 নম্বৰ কুৱেশ্যনটো হৈছে অথাই সাগৰ নামৰ পুখুৰীটো কোনজন আহোম ৰজাৰ দিনত খন্দোৱা হৈছিল ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জয়ধ্বজ সিংহৰ দিনত অথাই সাগৰ পুখুৰীটো জয়ধ্বজ সিংহ আহোম ৰজাৰ দিনত অথাই সাগৰ নামৰ পুখুৰীটো খন্দা হৈছিল নেক্সট কুৱেশ্যনটো মাজলৈ আহিছোঁ কুমাৰ হৰণ কাৰ ৰচনা ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অনন্ত কণ্ডলী 13 নম্বৰ কুৱেশ্যনটো মাজলৈ আহিছোঁ অসমৰ মীনা কুমাৰী নামে খ্যাত অভিনেত্ৰীগৰাকী কোন ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে অপশ্যন এত দিয়া আছে অনুপমা ভট্টাচাৰ্য অপশ্যন বিত দিয়া আছে মৃদুলা বৰুৱা অপশ্যন চিত আছে আইদেউ সন্দিকৈ আৰু অপশ্যন ডিত আছে সুপ্ৰভা দেৱী ইয়াৰে চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অনুপমা ভট্টাচাৰ্য পিছৰ প্ৰশ্নটো মাজলৈ আহিছোঁ গান্ধীজীক কোনে মহাত্মা উপাধি প্ৰদান কৰিছিল ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰবীন্দ্ৰনাথ ঠাকুৰে গান্ধীজীক মহাত্মা উপাধিটো প্ৰদান কৰিছিল 15 নম্বৰ কুৱেশ্যনটো মাজলৈ আহিছোঁ আউনীআটী সত্ৰ আৰু দক্ষিণপাট সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জয়ধ্বজ সিংহই আউনীআটী সত্ৰ আৰু দক্ষিণপাট সত্ৰ প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যনটো মাজলৈ আহিছোঁ ঘিলাধাৰী ঘাটৰ সন্ধি কিমান চনত সংঘটিত হৈছিল ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1663 চনত ঘিলাধাৰী ঘাটৰ সন্ধি হৈছিল 18 নম্বৰ প্ৰশ্নটো মাজলৈ আহিছোঁ ইটাখুলিৰ ৰণ কোন চনত সংঘটিত হৈছিল ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1682 চনত ইটাখুলিৰ ৰণ সংঘটিত হৈছিল 19 নম্বৰ প্ৰশ্নটো মাজলৈ আহিছোঁ অসমৰ শিৱাজী বুলি কাক জনা যায় ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লাচিত বৰফুকনক অসমৰ শিৱাজী বুলি জনা যায় 20 নম্বৰ কুৱেশ্যনটো মাজলৈ আহিছোঁ ধুদৰ আলি কোনে নিৰ্মাণ কৰিছিল ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গদাধৰ সিংহই ধুদৰ আলি নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যনটো মাজলৈ আহিছোঁ নামদাং নদীৰ ওপৰত শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰুদ্ৰসিংহই নামদাং নদীৰ ওপৰত শিলৰ সাঁকো নিৰ্মাণ কৰিছিল প্ৰশ্নটো মাজলৈ আহিছোঁ কোনজন আহোম ৰজাৰ শাসনকালত লতাকটা ৰণ সংঘটিত হৈছিল ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাজেশ্বৰ সিংহৰ দিনত লতাকটা ৰণ সংঘটিত হৈছিল 23 নম্বৰ কুৱেশ্যনটো মাজলৈ আহিছোঁ কিমান চনত ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল
ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1919 চনত 1919 চনত ৰাওলাট আইনখন প্ৰণয়ন কৰা হৈছিল 24 নম্বৰ কুৱেশ্যনটো মাজলৈ আহিছোঁ নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মুম্বাইত নাবাৰ্ডৰ মুখ্য কাৰ্যালয় অৱস্থিত 25 নম্বৰ প্ৰশ্নটো মাজলৈ আহিছোঁ অসমৰ কোনখন জিলাত জোনবিল মেলা অনুষ্ঠিত হয় ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মৰিগাঁও জিলাত অসমৰ জোনবিল মেলা অনুষ্ঠিত হয় 26 নম্বৰ প্ৰশ্নটো মাজলৈ আহিছোঁ ৰাজ্যসভালৈ কিমানজন সদস্যৰ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰিব পাৰে এইটো তোমালোকলৈ দিছোঁ তোমালোকে কমেণ্ট কৰি জনাবা 27 নম্বৰ প্ৰশ্নটো মাজলৈ আহিছোঁ বিশ্ব জনসংখ্যা দিৱস কেতিয়া পালন কৰা হয় ইয়াৰে চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 11 জুলাই তাৰিখে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয় 28 নম্বৰ কুৱেশ্যনটো মাজলৈ আহিছোঁ প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যতীন্দ্ৰনাথ দুৱৰা হৈছে প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক 29 নম্বৰ কুৱেশ্যনটো মাজলৈ আহিছোঁ আমলখিত কোনটো ভিটামিন প্ৰচুৰ পৰিমাণে পোৱা যায় ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভিটামিন চি আমলখিত পোৱা যায় 30 নম্বৰ কুৱেশ্যনটো মাজলৈ আহিছোঁ কোনখন দেশে কাগজ আৱিষ্কাৰ কৰিছিল ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চীনে কাগজ আৱিষ্কাৰ কৰিছিল 31 নম্বৰ কুৱেশ্যনটো মাজলৈ আহিছোঁ লোকপ্ৰিয় বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতা অসমত কেতিয়া আৰম্ভ হৈছিল ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1952 চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছিল 32 নম্বৰ কুৱেশ্যনটো মাজলৈ আহিছোঁ কোনে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দয়ানন্দ সৰস্বতী আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল 33 নম্বৰ কুৱেশ্যনটো মাজলৈ আহিছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কোন চনত হৈছিল ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1449 চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল 34 নম্বৰ প্ৰশ্নটো মাজলৈ আহিছোঁ বুৰঞ্জী দাস কোনজন ৰজাৰ দিনত সংঘটিত হৈছিল ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাজেশ্বৰ সিংহৰ দিনত বুৰঞ্জী দাস সংঘটিত হৈছিল 35 নম্বৰ কুৱেশ্যনটো মাজলৈ আহিছোঁ পাট মুগাৰ কাপোৰ উৎপাদনত অভিলেখ গঢ়া অসমৰ ঠাইখনৰ নাম কি ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শুৱালকুছি পাট মুগাৰ কাপোৰৰ উৎপাদনত অভিলেখ গঢ়া অসমৰ ঠাইখন 36 নম্বৰ কুৱেশ্যনটো মাজলৈ আহিছোঁ সোণাই ৰূপাই অভয়াৰণ্য কোনখন জিলাত অৱস্থিত ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শোণিতপুৰ জিলাত সোণাই ৰূপাই অভয়াৰণ্যখন অৱস্থিত নেক্সট 37 নম্বৰ কুৱেশ্যনটো মাজলৈ আহিছোঁ আমচাং অভয়াৰণ্য কোনখন জিলাত অৱস্থিত ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কামৰূপ জিলাত আমচাং অভয়াৰণ্যখন অৱস্থিত 38 নম্বৰ কুৱেশ্যনটো মাজলৈ আহিছোঁ অসমৰ ৰেচম শিল্প কাৰখানা ক'ত অৱস্থিত ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জাগিৰোডত অসমৰ ৰেচম শিল্প কাৰখানা অৱস্থিত 39 নম্বৰ প্ৰশ্নটো মাজলৈ আহিছোঁ অসমৰ শিক্ষাত নদীদ্বীপ বুলি কোনখন জিলাক কোৱা হয় ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে অপশ্যন এত কামৰূপ দিয়া আছে অপশ্যন বিত মাজুলী দিয়া আছে অপশ্যন চিত বৰপেটা দিয়া আছে অপশ্যন ডিত নলবাৰী দিয়া আছে এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নলবাৰীক অসমৰ শিক্ষাত নদীদ্বীপ বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো মাজলৈ আহিছোঁ নেঘেৰিটিঙৰ শিৱদৌল ক'ত অৱস্থিত ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে অপশ্যন এ দেৰগাঁও অপশ্যন বি যোৰহাট অপশ্যন চি শিৱসাগৰ অপশ্যন ডি মৰিগাঁও এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয় তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা চ' বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিলে তোমালোকে ভিডিঅ'টো চাই যদি ভাল পালা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যদি চেনেলটোলৈ কোনোবা নতুনকৈ আহিছা প্লিজ এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ যাবা এনেধৰণৰ ভিডিঅ'সমূহ সদায় পাই থাকিবলৈ